নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছ খিনি লৈ আহিছো। চাওঁ আহক আজিৰ নিউজ পেপাৰ কি ইম্পৰ্টেন্ট নিউজ আছে। প্ৰথম যিটো এটা আৰ্টিকল আছে এইটো খুব ইউনিক এটা আৰ্টিকল আছে, যিটো আমাৰ হিষ্টৰিকেল এটা ধৰি লওক নেগলিজেন্স বা হিষ্টৰিকেল এটা পাৰ্সপেক্টিভ দেখুৱাইছে কেনেকে ধৰি লওক সববোৰ চেক্টৰে ধৰি লওক নৰ্থ ইষ্টক এটা ধৰি লওক বেলেগ ধৰণৰ এটা দৃষ্টিকোণৰ পৰা চায়। বেলেগ ধৰণৰ মানে এইটো কৈছে যে নৰ্থ ইষ্টত ডিসএডভান্টেজ হয় বা নৰ্থ ইষ্টৰ এটা ধৰি লওক এটা স্কেপটিসিজম এটা সোমাই আছে ন, সো নৰ্থ ইষ্টৰ পিপলৰ লগত। সো সেই যিটো এটা পাৰ্সপেক্টিভ বা সেই লেন্সখন কেনেকে ধৰি লওক বলিউডতো আছে, যে বলিউডৰ কিছুমান ফিল্ম যিখিনি ধৰি লওক নৰ্থ ইষ্টৰ কেন্দ্ৰিক আছিলে বা নৰ্থ ইষ্টৰ শ্বুটিং হৈছিলে, সো সেই কেন্দ্ৰিক ধৰি লওক তেওঁলোকৰ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো আমাৰ জাহ্নু বৰুৱা ছাৰে বৰ ধুনীয়াকে এটা আৰ্টিকলত লিখিছে, যিটো আমি দিছো। সেইখিনি আপোনালোকৰ যিটো আমাৰ এই আৰ্টিকলটোত সেইখিনি কথা আছে যে কেনেকে ধৰি লওক আমাৰ নৰ্থ ইষ্টৰ পিপুলক মানে বলিউডেও কি কৈছে অকমান নেগলিজেন্স বা এটা ধৰি লওক ডিসক্ৰিমিনেটিভ এংগুলৰ পৰা চাই। যেনেকে কেছ ষ্টাডি এটা কথা দিছে যে এই গুলিস্তান হামাৰা, সো এইখন ধৰি লওক নাগালেণ্ডত বা আমাৰ মেঘালয়ত শ্বুটিং হৈছিলে, আৰু তাত কেনেকে নাগা ইনচাৰ্জেন্সি কথাটো বা নাগা পিপুল খিনিক লৈ পেলাই আও কমিউনিটিক লৈ পেলাই কেনেকে তেওঁলোকে ৰিপ্ৰেজেন্ট কৰিছিলে ইন দ্যাট পাৰ্টিকুলাৰ ফিল্ম, আৰু তাৰ ওপৰত কেনেকে ধৰি লওক আউটৰেজ হৈছিলে, সেইখিনি কথা আছে। তেওঁ মানে নিজে সেইটো বস্তু ইন্টাৰভিউ তেওঁ উল্লেখ কৰিছে যে তেনেকুৱা ধৰণৰ দৃষ্টিকোণৰ পৰা চোৱা গৈছিলে। কিন্তু সেইটো গেম চেঞ্জাৰ কেতিয়া হৈছিলে, যে বলিউডে কেতিয়া আমাৰ নৰ্থ ইষ্টক ধৰি লওক ভাল চকুৰে চাইছিলে, সেইটো হৈছে পাতাল লোক 2, যিটো গেম চেঞ্জাৰ বুলি কৈছিলে। যে কেনেকে ধৰি লওক তেওঁলোকে কি কৈছে যে হাউ পাতাল লোক 2 গেটস ইটস ৰাইট, ইয়াত কৈছে যে অথেন্টিক ৰিপ্ৰেজেন্টেশন দিছে। ঠিক তেনেকে ইনক্লুজন অফ নৰ্থ ইষ্টাৰ্ণ আৰ্টিষ্ট তেওঁলোকে সেইটো কথা কৈছে। মুভিং বিয়ন্ড দা স্টেৰিঅটাইপ, এই ওয়ার্ডটো খুব ইম্পর্টেন্ট। মানে স্টেৰিঅটাইপ এটা থিংকিং আছে যে নৰ্থ ইষ্টৰ মানুহখিনি ব্যাকওয়ার্ড হয়, ট্ৰাইবেল হয়, তো ঠিক আছে। কিন্তু এতিয়া আজিৰ দিনত যদি আমি চাওঁ বা আপোনালোকে দেখিব যে যিখিনি ধৰি লওক আমাৰ জিআই টেগ হওক, সো সেইখিনি বস্তু বহুত আমাৰ কি হৈছে নৰ্থ ইষ্টৰ ফালৰ পৰা মানে ৰিপ্ৰেজেন্ট হৈছে। তাৰ পৰা এইটো কথা গম পাইছে যে ইয়াত বহুত ইউনিক বস্তু আছে। যেনেকে ধৰি লওক আপাতানি, যিটো ধৰি লওক আমাৰ মানে ৰিয়াৰিং অফ ফিশ এজ ৱেল এজ দা এগ্ৰিকালচাৰ, মানে ৰাইচ আৰু ফিছৰ একেলগে তেওঁলোকে খেতি কৰে। সো এনেকুৱা ধৰণৰ বস্তু পৃথিৱীত কোনো নাই। তো তেতিয়া আমি গম পাইছো যে নৰ্থ ইষ্টতো কিছুমান কি আছে ইউনিক বস্তু আছে, হয় নে নহয়? তো গতিকে এতিয়া সেইখিনি ওপৰতে এটা ধৰি লওক আমাৰ আৰ্টিকল এটা আছে, যিটো এটা ইউনিক পাৰ্সপেক্টিভ এটা দিব, যিটো আপোনালোকে জিএছ পেপাৰ 1 অফ ৰেলিভেন্স হ'ব। ঠিক আছে। তো এইখিনি আমি দিছো হিষ্টৰিকেল এক্সক্লুজন ফ্ৰম দা ইণ্ডিয়ান এডুকেশ্যনৰ কথা কৈছে, কেনেকে সিস্টেমেটিক নেগলিজেন্স এটা আছিলে, আৰু এইটো এটা হিষ্টৰিকেল ধৰি লওক এটা ফিনমিনা নহয়, হয় নে নহয়? তো প্ৰত্যেক ক্ষেত্ৰতে পলিটিকেল এটিটিউড আদি কৰি, হয় নে নহয়? তো সেইখিনি বস্তু দিছে আৰু ৱে ফৰৱাৰ্ড হোৱাট নিডছ টু চেঞ্জ। ঠিক আছে। তো কি কি চেঞ্জ কৰিবলগীয়া আছে ৰিগাৰ্ডিং দিস বলিউড এজ ৱেল এজ দ্য এন্টায়াৰ পাৰ্সপেক্টিভ অফ দিস মেইনষ্ট্ৰীম ইণ্ডিয়ান কালচাৰ। ঠিক আছে। ৰিগাৰ্ডিং নৰ্থ ইষ্ট, তো তাৰ ওপৰত আছে। তো নেক্সট যিটো আৰ্টিকল আছে যে ডিসট্ৰাক্টৰ ডোনাল্ড ট্ৰাম্প মে জাস্ট বি হোৱাট দ্য মিডল ইষ্ট নিডছ। ঠিক আছে। তো গতিকে খুব ডিসট্ৰাক্টৰ মানে তেওঁলোকে খুব কি কৈছে, ডোনাল্ড ট্ৰাম্পে একপক্ষীয় কিছুমান ডিসিশন লৈছে, হয় নে নহয়? Without considering the important stakeholders in the Middle East, he is taking some unilateral decisions. So ইয়াত কি কি আছে যে how the challenge of diplomatic norms কি কি আছে, ট্ৰাম্পছ মিডল ইষ্ট ষ্ট্ৰেটেজি কি হয়, ব্ৰেকিং দা ষ্টলমেট। ইয়াত কৈছে যে যেনেকে ধৰি লওক ইজৰাইল হামাছৰ মাজত এখন ট্ৰু স্থিতি এখন তেওঁ মানে কি কৈছে লঞ্চ কৰিছে। ঠিক আছে। ঠিক তেনেকে গাজা যিটো ধৰি লওক ৰিকনষ্ট্ৰাকচন এটা এজেন্ডা লৈছে। ঠিক আছে। abandoning the two state solution, হামাস এন্ড দা প্যালেষ্টাইন কুৱেশ্যনৰ কথা আছে। ঠিক আছে। তো এইখিনি বস্তু কেনেকে ধৰি লওক আফটাৰ দ্য কামিং অফ ডোনাল্ড ট্ৰাম্প, how the Middle East political situations will be changed or will influence, will impact, সেইটো ওপৰতে আৰ্টিকলটো আছে। এইটো আৰ্টিকল খুব ইম্পৰ্টেন্ট হয়। ঠিক আছে। সো গতিকে আব্ৰাহাম একৰ্ড এণ্ড আৰব ৰেছপন্স, সো আমি গম পাইছো যে আব্ৰাহাম একৰ্ডখন ধৰি লওক ইউএই, সাউদি আৰবিয়া আৰু ধৰি লওক আমাৰ ইজৰাইলৰ লগত এখন ধৰি লওক ট্ৰু স্থিতি এখন আছিলে, এগ্ৰিমেন্ট ট্ৰিটি এখন আছিলে, যিটো বা কি কৰিব যে সেই ট্ৰিটিখনৰ ধৰি লওক কি কি ডিমান্ড আছিলে, কেনেকে ধৰণৰ তেওঁলোকে প্ৰপ'জেল আছিলে, সেইখিনি কথা আমি দিছো। গাজা এজ এ নিউ ৰিভাৰ প্ৰপ'জেল। সো গতিকে ৰিভাৰ প্ৰপ'জেল মানে হৈছে এনেকুৱা যে গাজাখনক এখন ইকনমিক ডেষ্টিনেশ্যন এখন খোলা এটা কথা কৈছে, যে তাত ধৰি লওক হলিডে কাৰণে ধৰি লওক বিচেছ খিনি আছে, তো তালে মানুহ যাব, তাত ধৰি লওক ইকনমিকটো ৰিভাইভ হ'ব, তেনেকুৱা ধৰণৰ এটা কল্পনা কৰি পেলাই সেইটো এটা চিন্তা কৰা গৈছে। সো সেইটো বা কেনেকে কেনেকে প্ৰভাৱ পৰিব, সো গতিকে আৰব মিডল ইষ্ট এণ্ড ইছলামিক ফ্ৰিকচন, সো গতিকে এইখিনি কেনেকে কেনেকে প্ৰভাৱ হ'ব সেইখিনি আমি
প্ৰভাইড কৰা গৈছে। তো ইৰাণ টাৰ্কি এটা শিফটিং জিঅ'পলিটিকেল ল্যান্ডস্কেপ, তো গতিকে তাৰ কথা কৈছে যে যেনেকে ধৰি লওক টাৰ্কি আন্ডাৰ দা এৰডোগান so may attempt to position itself as a new leader of pro Palestine resistance, ঠিক আছে। so গতিকে মানে টাৰ্কি যিটো ৰোল আছে as a pro Palestinian, ঠিক আছে, তেওঁলোকৰ যিটো ইমাৰ্জেন্স and they are growing allegiance with Russia and Iran, so গতিকে সেই এংগলটোৱে কেনেকে ধৰি লওক মিডল ইষ্টত প্ৰভাৱ পেলাব সেইখিনি কথাও আছে ইয়াত, ঠিক আছে। so next it is a bold gamble with an uncertain outcomes, ঠিক আছে। so গতিকে ইয়াত কথা কৈছে যে Donald Trump's Middle East policies represent a radical departure from the traditional diplomacy, so গতিকে ট্ৰেডিশনাল ডিপ্ল'মেসিটো বা এটা ৰেডিকেল বা এটা ট্ৰান্সফৰ্মেটিভ শিফট এটা লৈছে হয় নে, যে ৰেডিকেল ডিপাৰ্চাৰ হৈছে ইয়াত, ঠিক আছে। so গতিকে এইটো বা কেনেকে ধৰি লওক ফেভৰিং ইজৰাইলছ security over balancing Arab interest, so ইয়াত এনেকুৱা হৈছে যে ইজৰাইলৰ ওপৰত বেছিকে ধৰি লওক তেওঁলোকে ইজৰাইলৰ ইন্টাৰেষ্টটো বেছিকে ফোকাস দিছে undermining the entire balance in the this Arabian or Middle East, so গতিকে সেইটো বস্তু এটা ৰেডিকেল শিফট হয় যিটো ট্ৰেডিশনাল ডিপ্ল'মেসিত কি কৰে যে মিডল ইষ্টত কেনেকে শান্তি বৰ্তাই ৰাখিব পাৰি by managing Israel and as well as Saudi Arabia, সেইটো পা ড্ৰাস্টিক শিফট এটা লৈছে। তো গতিকে সেইখিনি বস্তুৰ ওপৰত কেনেকে কেনেকে ধৰি লওক প্ৰভাৱ পৰিব, ইয়াৰ প্ৰোজ এণ্ড কনস বা চেলেঞ্জেছ কি কি আছে সেইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে, ঠিক আছে। so গতিকে লেটস মুভ হেড, so গতিকে জেব দে ঠিক আছে, এই ভ্যালেন্টাইন্স ডে উইশ ফৰ ইণ্ডিয়ান ওমেন। ওকে, সো গতিকে ইয়াৰ ওপৰত অভিজিত বেনাৰ্জী ছাৰ যিজনে ধৰি লওক নোবেল প্ৰাইজ ইন ইকনমিক্স পাইছিলে, সো গতিকে ঠিক আছে, সো গতিকে তেওঁলোকে তাৰ ওপৰত এটা ধুনীয়া ইনসাইটফুল আৰ্টিকেল লিখিছে, এইবিলাক আপোনালোকে এক্সামত কোট কৰিব, ঠিক আছে। ওকে, সো গতিকে সোশ্যাল স্ট্ৰাকচাৰ এণ্ড ইভলিউশন অফ মেৰেজ ইন ইণ্ডিয়া, ওকে, সো জিএছ পেপাৰ 1 ইণ্ডিয়ান সোসাইটি তাৰ ৰিলেটেড এইটো খুব ৰেলেভেন্ট এটা আৰ্টিকেল হয়। সো গতিকে ডমিনেন্স অফ এৰেঞ্জ মেৰেজ সেইটো এটা আছিলে ইণ্ডিয়াত ধৰি লওক, সো লেক অফ এজেন্সি ফৰ মেৰেজ ইন এৰেঞ্জ মেৰেজেছ, ঠিক আছে, সোসাইটিয়াল এক্সপেক্টেশনস এন্ড দ্য জেন্ডার নর্মস, ঠিক আছে। তো পিউরিটি কালচার এন্ড দ্য সোসাইটিয়াল জাজমেন্টস লিমিট ওমেনস চয়েস while allowing men more freedom, so গতিকে এই যিটো এটা ধৰি লওক আমাৰ এৰেঞ্জ কি কম মেৰেজ যিটো ইনষ্টিটিউচন আছে ইন দ্য সোসাইটি তাতো কেনেকে জেন্ডাৰ বায়াসনেস এটা আমি দেখা পাইছো, so গতিকে সেইটো বস্তু ওপৰত এটা ধুনীয়া আৰ্টিকেল এটা লিখিছে, ঠিক আছে। so গতিকে তাৰপিছত সেইটো বস্তু ৰেলেভেন্স হ'ব ইউপিএসসি কাৰণে সেইখিনি আপোনালোকে চাই থব, যিটো বস্তু আমাৰ পেট্ৰিয়াৰ্কেল ষ্ট্ৰাকচাৰটো অফ ইণ্ডিয়ান সোসাইটি তাক অকমান ডেমনস্ট্ৰেট কৰে হয় না। তো এইখিনি বস্তু আমি চাইছো, ঠিক তেনেকে জেন্ডাৰ এণ্ড লিগেল পাৰ্সপেক্টিভ ৰিগাৰ্ডিং দ্য ওমেন এণ্ড মেৰেজ, তাৰ ওপৰত আমি দিছো যে মেৰেজ এণ্ড ওমেনছ ৰাইটস ইন ইণ্ডিয়া কি কি এক্ট আছে তাৰ লগত, ডেটিং এণ্ড ওমেনছ সেফটি, ঠিক আছে, ওমেন সেফটি ইজ এ প্ৰাইম কনসাৰ্ন ফৰ আৱাৰ গভৰ্নমেন্ট এজ ওয়েল এজ দ্য সিভিল সোসাইটি, হয় না, কাৰণ কি আমাৰ ওমেন খিনি যদি ধৰি লওক সোসাইটি যদি সেফটি সিকিউৰিটিটো এনশিওৰ নহয়, তেওঁলোকৰ পাৰ্টিসিপেশন ইন দ্য এন্টায়াৰ সোসাইটি ৰিগাৰ্ডিং মানে সেইটো হয়তো ইকনমিক পাৰ্সপেক্টিভৰ পৰা হ'ব পাৰে বা তেওঁলোকৰ সোসাইটিয়েল পাৰ্সপেক্টিভৰ পৰা হ'ব পাৰে বা পলিটিক্যাল পাৰ্টিসিপেশন যিটো আছে সেইটো সদায় আন্ডাৰমাইন হৈ থাকিব। আৰু এইটো কথা আমি মনত ৰাখিব লাগিব যে 48% অফ আৱাৰ পপুলেশন ইজ ওমেন, সো গতিকে তেওঁলোকৰ কন্ট্ৰিবিউশন ইন এভৰি স্ফিয়াৰ ইজ ভেৰি ইম্পৰ্টেন্ট। ওকে, সো গতিকে ইকনমিক ইন্ডিপেন্ডেন্স মেৰেজ চয়েসেস, সো গতিকে ইয়াত সেইখিনি কথা আছে যে ইকনমিক ডিপেন্ডেন্সি এণ্ড জেন্ডাৰ ইকুৱেলিটি ইন মেৰেজ। আৰু এইখিনি কথা কি গম পাইছে নে, আপোনালোকে যেতিয়া এছে আপোনালোকে যদি চাই, সো 2-3 বছৰ এপিএসসি যদি এছে এখন চাই তেতিয়াহ'লে আপুনি দেখিব যে এখন এছে সদায় সোসাইটি পাৰ্সপেক্টিভৰ পৰা দিয়ে, ঠিক আছে। সো গতিকে ইয়াৰ আগৰ ধৰি লওক ডাইভৰ্চৰ ওপৰত দিছিলে, ঠিক তেনেকে জইন্ট ফেমিলিৰ ওপৰত আছে। সো এনেকুৱা ধৰণৰ এছে বিলাক যেতিয়া আপুনি বিল্ড আপ কৰিব তাত আপোনালোকে এই মেৰেজ ৰিলেটেড যদি এই পাৰ্সপেক্টিভটো আনি দিব পাৰে তাত আপোনাৰ ধুনীয়াকে এটা ব্ৰেকআপ হৈ যাব যিটো অলপ ইউনিকো হ'ব। সো গতিকে এই ধৰণৰ নিউজ বিলাক আপোনালোকৰ মানে জিএস পেপাৰ 1 as well as your essay and ethics তাৰ পৰা খুব ইম্পৰ্টেন্ট হ'বলৈ গৈছে, ঠিক আছে। সো গতিকে পলিসি ৰেকমেন্ডেশন ইয়াত এতিয়া গভৰ্নেন্সৰ এংগলটো আহি গ'ল, যেতিয়া পলিসি ৰেকমেন্ডেশন আহি গ'ল তেতিয়া জিএস পেপাৰটো যিটো গভৰ্নেন্স আছে বা সোশ্যাল জাস্টিস আছে তালে আপোনালোকে শুনাব লাগিব, ঠিক আছে। সো গতিকে ইয়াত প্ৰমোটিং ওমেনছ অটনমি ইন মেৰেজ, সো ইণ্ডিয়ান সোসাইটি যিটো ধৰি লওক ডমিনেন্ট পেট্ৰিয়াৰ্কি আছে তাক আমি কি কৰিব লাগিব, সেইটো নাইকিয়া কৰিব লাগিব, সেইটো ৰিডিউস কৰিবৰ কাৰণে আমি কি কৰিব লাগিব বা সেইটো চেঞ্জ কৰিবৰ কাৰণে we have to give more autonomy to the women to decide the decisions regarding the marriage, so গতিকে her decision regarding marriage is her own personal,
হয় নে নহয়? গতিকে তেখেতৰ সেইটো নিজৰ ফ্ৰীডম হ'ব লাগিব। গতিকে আমি ধৰি লওক কনষ্টিটিউচনতো আমি ৰাইট টু ফ্ৰীডমৰ কথা কৈছো আন্ডাৰ আৰ্টিকল 19 আৰু 21 কি কৈছে যে লাইফ এণ্ড লিবাৰ্টি। গতিকে সেইখিনি বস্তু এক্সটেন্ড হ'ব এইখিনি বস্তু আমি কভাৰ কৰিলে, ঠিক আছে। গতিকে এড্ৰেছিং জেন্ডাৰ নৰ্মছ এণ্ড ষ্টিগমা। গতিকে এইটো ধৰি লওক ছচিয়েল চেঞ্জৰ কথা কৈছে, এটিটিউডনেল চেঞ্জৰ কথা কৈছে। যিটো আমাৰ ষ্টিগমা আছে ৰিগাৰ্ডিং মেৰিজ সেইটোক আমি চেঞ্জ কৰিব লাগিব, হয় নে নহয়? তেতিয়া ওমেন এম্পাৱাৰমেন্টটো কমপ্লিট হ'ব। ওকে, গতিকে নেক্সট যদি আমি চাওঁ ওকে, গতিকে কনক্লুজন এই হলিষ্টিক পাৰ্সপেক্টিভ। গতিকে এটা হলিষ্টিক পাৰ্সপেক্টিভ দিলো যে কি কৰিব লাগিব। মেৰেজ ইজ নট জাস্ট এ পাৰ্সোনাল এফেয়াৰ্স, ইট ইজ এ ডিপলি টাইড টু ল, জেন্ডাৰ ৰাইটস এণ্ড ইকনমি, ঠিক আছে, এণ্ড দ্য সোশ্যাল ষ্ট্ৰাকচাৰ। আৰু ঠিক তেনেকে মেৰেজ ৰিলেটেড যিখিনি ধৰি লওক আমাৰ অকমান ধৰি লওক কিছুমান ল ৰিলেটেড কিছুমান আমাৰ চেলেঞ্জেছ আছে ন, যেনেকে ধৰি লওক মেৰিটেল ৰেট। গতিকে সেইটো বস্তু এতিয়ালৈকে এড্ৰেছ হোৱা নাই। গতিকে সেইখিনি বস্তু আমি কি কৰিব লাগিব, এড্ৰেছ কৰিব লাগিব with the suitable cooperation between the judiciary, legislative as well as executive, and মানে inviting all the stakeholders in the society, হয় নে? তো এইখিনি বস্তু আপোনালোকৰ সামৰি পেলাই আপোনালোকে কি লিখিব। So are the freebies and the welfare schemes different? So গতিকে এইটো এটা খুব ধুনীয়া এটা আৰ্টিকল লিখিছে, যিহেতু আমি গম পাইছো যে দিল্লী ইলেকশ্যন হ'ল লেজিসলেটিভ এছেম্বলি, আৰু সেই ইলেকশ্যনৰ এটা কি হৈছে পলিটিক্যাল চেঞ্জেছ হৈছে। So গতিকে ইয়াত এটা আহিছে যে ফ্ৰী বিজ মানে আমি গম পাইছো যিখিনি ধৰি লওক আমাৰ গভৰ্ণমেণ্টে যিখিনি ধৰি লওক মানে সিটিজেনছক কনসেশন দিয়ে ৰিগাৰ্ডিং ধৰি লওক ওয়েলফেয়াৰ স্কিম ৰিলেটেড। আমি যদি কয় যে এইখিনি কনসেশন দিছো, এইখিনি ধৰি লওক ফ্ৰীতে আমি চাউল দিছো বা ফ্ৰীতে আমাৰ ধৰি লওক লোন মাফ কৰি দিছো, এই যিখিনি ফ্ৰী বিজ আছে এই ফ্ৰী বিজ আৰু ওয়েলফেয়াৰ স্কিম খিনি একেই নেকি? সো নিশ্চয় নহয়, হয় নে নহয়? সো ওয়েলফেয়াৰ স্কিমৰ এটা কি আছে হলিষ্টিক এটা পাৰ্সপেক্টিভ আছে, লং টাৰ্ম এটা কি আছে গোল আছে, সেইকাৰণে আমি ওয়েলফেয়াৰ দিছো। কিন্তু ফ্ৰী বিজটো শৰ্ট টাৰ্ম হয়, ঠিক আছে, কিবা এটা নেৰো পলিটিক্যাল ইন্টারেস্টটো ফুলফিল কৰিবৰ কাৰণে আমি দিয়া হয়, ঠিক আছে। ডেফিনিশনস আমি দিছো যে ফ্ৰী বিজ এণ্ড ওয়েলফেয়াৰ মেজাৰ্স। ফ্ৰী বিজ কি হৈছে যে ডাইৰেক্ট মেটেৰিয়েল বেনিফিট অফাৰ্ড বাই পলিটিক্যাল পাৰ্টিজ টু ভোট, ঠিক আছে। যদি ভোটাৰছক ডাইৰেক্ট যদি মেটেৰিয়েল বেনিফিট দিয়ে তেতিয়াহ'লে এইটোক আমি ফ্ৰী বিজ বুলি কম, অফেন উইদাউট লং টাৰ্ম সোশিও ইকোনমিক ইম্পেক্ট। বুজি পাইছে? সো গতিকে সদায় ফ্ৰী বিজটো এইটো মনত ৰাখিব যে এইটো এটা ডাইৰেক্ট ইকোনমিক বেনিফিট দিয়া হয় ফৰ দা শৰ্ট টাৰ্ম ইন্টারেস্ট, ঠিক আছে। ওকে, সো গতিকে কিন্তু এক্সাম্পল হিচাপে আমি দিছো যে ফ্ৰী ইলেক্ট্ৰিচিটি দিছে, কেশ হ্যান্ড আউট দিছে, ঠিক আছে। আৰু ৰিস্ক ৰিলেটেড আছে ইয়াত ফিস্কেল স্ট্ৰেছ, কাৰণ কি আমি ফিস্কেল পলিসি আমি দেখিছো যে ফিস্কেল ডেফিসিট মানে কি যিমানখিনি ৰেভিনিউ আৰু যিমানখিনি এক্সপেন্ডিচাৰ ডিফাৰেন্স, হয় নে নহয়? আৰু ফিস্কেল ডেফিসিটে কি নিৰ্দেশ কৰে, আমাৰ বড়োইং যদি 100 টকা আমাৰ আৰ্নিং হৈছে আৰু যদি আমি 140 টকা খৰচ কৰিছো, এই যে 40 টকা ডিফাৰেন্স সেইটো কি হয়, আমি বড়োইং কৰিব লাগে, ধাৰলে ল'ব লাগে। সো যদি খুব বেছিকে আমি যদি ফ্ৰী দি থাকো ন, which is a part of freebies, তেতিয়াহ'লে আমাৰ কি হ'ব, এক্সপেন্ডিচাৰটো এক্সেসিভ হ'ব ইন কন্ট্ৰাষ্ট টু ৰেভিনিউ। তেতিয়া আমাৰ কি হ'ব, এই যে ফিস্কেল ডিসিপ্লিন আছে তাৰ কিন্তু আমাৰ দিগদাৰ হ'ব। কিন্তু আমি যদি ওয়েলফেয়াৰ মেজাৰ্স খিনি চাওঁ, পলিচিজ ডিজাইন টু এনহেন্স হিউম্যান কেপাবিলিটিজ এণ্ড ইকোনমিক প্ৰডাক্টিভিটি। এতিয়া ইকোনমিক প্ৰডাক্টিভিটি আৰু হিউম্যান কেপাবিলিটিটো বহুৱাটো এটা কি হয়, লং টাৰ্ম বস্তু, ঠিক আছে। সো গতিকে এইটো এটা হলিষ্টিক বা এইটোৰ এটা ইকোনমি সোসাইটি পলিটিৰ ওপৰত এটা ৰেপাৰকাশনছ এটা হ'ব, ঠিক আছে। সো গতিকে সেইখিনি আমি দিছো যে কি হৈছে, যেনেকে মিড ডে মিল হওক, পাব্লিক হেলথ কেয়াৰ, সাবসিডিজ ফৰ এডুকেশ্যন, সেইখিনি হৈছে কি যে সেইখিনি বস্তু ধৰি লওক কনস্টিটিউশনেল ডিপিএছপি খিনি ধৰি লওক এক্সিকিউট কৰিবৰ কাৰণে আমাক কি কৈছে, লং টাৰ্ম যিখিনি ধৰি লওক সোসাইটিয়েল চেঞ্জ আছে, ইকোনমিক চেঞ্জ আছে, সেইখিনি কাৰণে আমি এইখিনি দিছো। সো গতিকে we welcome this welfare policies but we condemn or we do not appreciate these freebies, ঠিক আছে। ওকে, সো গতিকে ইলেক্ট্ৰল পলিটিক্স এণ্ড ফ্ৰীবি কালচাৰটো কথা কৈছে, তাত কেনেকে ইকোনমিক ইম্প্যাক্ট কৰিব, তাত সোসাইটিয়েল ইম্প্যাক্ট কেনেকে কৰিব, কি বাৰ্ডেন আহিব ইকোনমিক, সেইখিনি কথা দিছো। লং টাৰ্ম ইকোনমিক কনসিকুৱেন্সেস কি হ'ব যদি আমি কন্টিনিউয়াসলি ফ্ৰী বিজ দি থাকো, ঠিক তেনেকে লিগ্যাল এণ্ড কনস্টিটিউশনাল পাৰ্সপেক্টিভ কি আছে, ঠিক আছে। সো গতিকে ৰোল অফ জুডিচিয়াৰী ইন ৰেগুলেটিং ফ্ৰী বিজ, এইটো খুব ইম্পৰ্টেন্ট হয়। জুডিচিয়াৰী কোনকেইটা ধৰি লওক কেনেকে ধৰি লওক তেওঁলোকক মানে কি কৰিব, ৰেগুলেট কৰিব, কাৰণ কি আমাৰ কনস্টিটিউশনেল ডিপিএছপি আমি দেখিছো যে আৰ্টিকল 38, 39, 41, 42 as well as 46 ইয়াত আমাক কি দিছে যে মানে ওয়েলফেয়ার মেজার্স খিনি এক্সিকিউট কৰিব দিছে, হয় না? যে জুডিচিয়াৰী ভাৰ্চেস লেজিসলেটিভ ডিবেট কি আছে, ঠিক আছে। সো ইলেকশন কমিশনৰ ৰোল কি আছে ইয়াত, হয় না? সো সেইখিনি বস্তু দিছে, ওয়ে ফৰৱাৰ্ড আমি প্ৰভাইড কৰা হৈছে যে আমি পিছলে কি কৰিব লাগিব, হোৱাট ইজ দা ওয়ে হেড, আমি কি কৰিব লাগিব যে ওয়েলফেয়ার মেজার্স খিনি ওপৰত বেছি জোৰ দিব লাগিব, আৰু ওয়েলফেয়ার মেজার্স খিনি কি হ'ব লাগিব যে তাৰ আউটপুট ড্ৰিভেন হ'ব লাগিব।
এনেকুৱা নহয় যে অকল জাস্ট আমি এলোকেশন কৰিলো বছ নহয়, মনিটৰিং কৰিব লাগিব তাত যিখিনি ধৰি লওক আউটপুট ওলাইছে, যে ধৰি লওক মিড ডে মিল স্কিম, সো মিড ডে মিল স্কিমৰ পৰা আমাৰ নিউট্ৰিচনটো ডেভেলপ হ'ব লাগিব। যদি আমি ধৰি লওক মিড ডে মিল চলাই আছো কিন্তু আমি ধৰি লওক গ্লোবেল হাংগাৰ ইনডেক্সত কন্টিনিউয়াছলি আমি বেয়া পাৰফৰ্ম কৰিছো, তেতিয়াহ'লে সেইটো ৱেষ্ট হৈ গৈছে। So we have to see that how the outcomes are coming from this welfare scheme, ঠিক আছে। সেইটো কাৰণে থৰো মনিটৰিং লাগিব, ষ্টেক হোল্ডাৰ্ছৰ পাৰ্টিসিপেশন লাগিব, এডিকুৱেট কেপিটেল লাগিব আৰু পাব্লিক এৱেৰনেছ লাগিব, হয়নে নহয়? আৰু বাকি কি আছে, ফ্ৰী বীজ খিনি যিমানটো পাৰি সিমান কমাব লাগিব, জুডিচিয়াৰি তাৰ ওপৰত ইন্টাৰভেনচন ল'ব লাগিব আৰু তেনেকুৱা ষ্ট্ৰিক্ট লেজিসলেটিভ একচনছ ল'ব লাগিব, হয়নে নহয়? আৰু পাব্লিক এৱেৰনেছটো লাগিব, যে পাব্লিকে সেইটো ক্ৰিটিসাইজ কৰিব পাৰিব লাগিব যে এইটো ফ্ৰী বীজ দিছে আৰু যিটো কাৰণে আমাৰ ইকনমিক আৰু সোসাইটিত কি কৰিব, লং টাৰ্ম ইম্পেক্ট কৰিব, ঠিক আছে। সেইখিনি বস্তু আমাৰ জিএছ গোটেই ধৰি লওক যিমানখিনি ধৰি লওক আমাৰ পেপাৰ আছে সবৰ কাৰণে ইম্পৰ্টেন্ট হয়। লেটস মুভ আহেড, হাউ ডু বেক্টেৰিয়া ৰেজিষ্ট এন্টিবায়োটিক্স। এইটো এটা বহুত ডাঙৰ কথা যে আমাৰ যিটো এন্টিবায়োটিক আছে ন, এন্টিবায়োটিকৰ যিটো ধৰি লওক আমাৰ ইয়াত প্ৰচলন আছে, সেই প্ৰচলনটো খুব আমাৰ আমি নজনাকে আমি খুব বেছি এন্টিবায়োটিকৰ ডোজেছ লৈ আছো, ঠিক আছে। সো তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৈছে যে আজিকালি এন্টিবায়োটিকৰ এটা ৰেট ষ্ট্ৰিপ দিছে, যে সেই এন্টিবায়োটিকটো উইদাউট প্ৰেছক্ৰিপচন আমি ইউজ নকৰো, কাৰণ কি এন্টিবায়োটিক ইউজ কৰা এটা প্ৰচিডিউৰ আছে। আৰু যদি এন্টিবায়োটিকটো আমি ভালকে ইউজ কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ কি হ'ব, এন্টিবায়োটিক ৰেজিস্টেন্স হ'ব, যিটো এটা মানে খুব ডাঙৰ এটা মানে হেলথ ৰিলেটেড ইস্যু হৈ পেলাই ইমাৰ্জ হ'ব, ঠিক আছে। তো তাৰ ওপৰত আমি দিছো যে স্কেল অফ প্ৰবলেম, যে কি প্ৰবলেম হৈছে আমাৰ সেইটো ওপৰত দিছো, কিছুমান ফেক্টছ আছে দেখিছেনে। ঠিক তেনেকে AMR is a major global health interest, ঠিক আছে, ঠিক আছে। এন্টিবায়োটিক যিটো আমাৰ ৰেজিস্টেন্স আছে, এন্টি মাইক্ৰোবিয়েল ৰেজিস্টেন্স, তো গতিকে এন্টিবায়োটিকটো মিস ইউজ হোৱাৰ কাৰণে আমাৰ কি হৈছে, এন্টিবায়োটিক ৰেজিস্টেন্স আহি গৈছে, ঠিক আছে। হাউ দ্য বেক্টেৰিয়া ডেভেলপ ৰেজিস্টেন্স, কেনেকে বেক্টেৰিয়া ৰেজিস্টেন্স ডেভেলপ কৰে সেইখিনিও আমি দিছো। not only the misuse of antibiotic, বেলেগ বেলেগ ৰিজনো আছে সেইখিনিও আমি দিছো। the role of Indian research in combating AMR, ঠিক আছে। সো কেনেকে আমি ৰিসাৰ্চ এক্টিভিটিটো ইয়াত বহাম যাতে তেনেকুৱা ধৰি এন্টি মাইক্ৰোবিয়েল ৰেজিস্টেন্সটো আমাৰ ইয়াৰ পৰা ধৰি কমি যায়, তাৰ ইনসিডেন্স খিনি সেইখিনি আমি চাইছো, কাৰণ কি এইটো এটা মেজৰ হেলথ ইস্যু হয়, ঠিক আছে। যিটো বা আমাৰ সোসাইটি, যিটো বা আমাৰ ওয়ার্ক প্ৰডাক্টিভিটি, যিটো বা আমাৰ ফিজিক্যাল হেলথ, সেইখিনিৰ ওপৰত কি কৰিব, ইম্প্যাক্ট কৰিব, ঠিক আছে। সো গতিকে WHO ৰ ৰেকমেন্ডেশনছ কি কি আছে, ষ্ট্ৰিক্ট ৰেগুলেশন আমি লগাব লাগিব এন্টিবায়োটিক প্ৰেছক্ৰিপচনৰ কাৰণে, ঠিক তেনেকে। সো গতিকে ইয়াত যেতিয়া এইটো এটা সোশ্যাল প্ৰবলেম হ'ব তেতিয়া ৰেগুলেশন এজ ওয়েল এজ দা এৱেৰনেছ, এই দুইটা বস্তু লাগিব। সো গতিকে আমি মানে অকল এনেকুৱা নহয় যে এন্টিবায়োটিকটো আমি ৰেগুলেট কৰিম, বুজি পাইছে। ৰেগুলেট মানে ধৰি লওক চবতে বিকিব নোৱাৰিব, ধৰি লওক তাত উইদাউট প্ৰেছক্ৰিপচন বিকিব নোৱাৰিব, হয় নে নহয়। সো গতিকে সেইখিনি হৈছে ৰেগুলেশন, কিন্তু মানুহকো এৱেৰ কৰিব লাগিব, ঠিক আছে। কাৰণ কি পিপলছ এৱেৰনেছটো খুব ইম্পৰ্টেন্ট হয় যেতিয়া এনেকুৱা সোসাইটিয়েল এটা ইস্যু মানে ৰেজ হ'ব, ঠিক আছে। সো গতিকে উই হেভ টু এৱেৰ বাই এৰেঞ্জিং সাম কেম্পছ, হয় নে নহয়। সো সেইখিনি বস্তু আমি দিছো, দা ৱে ফৰৱাৰ্ড কি কি আছে, ইনভেষ্টমেন্ট ইন R&D, ঠিক আছে, বেটাৰ এন্টিবায়োটিক ষ্টিৱাৰশ্বিপ, পাব্লিক এৱেৰনেছ, দেখিছেনে, পাব্লিক এৱেৰনেছ নহলে এনেকুৱা সোসাইটিয়েল প্ৰবলেমবোৰ কেতিয়াও হ্যান্ডেল কৰিব নোৱাৰে। সো গতিকে এনেকুৱা ধৰণৰ যেতিয়া সোসাইটিয়েল প্ৰবলেম থাকিব তেতিয়া আপোনালোকে এই দুটা বস্তু ভালকে সদায় লিখিব, ঠিক আছে। সো গতিকে জিএস পেপাৰ 2 ৰিলেটেড, এছআই ৰিলেটেড এইখিনি বস্তু ইম্পৰ্টেন্ট হয়, ঠিক আছে। ওকে, সো গতিকে নেক্সট যেটো আছে, দ্য ৰিজাৰ্ভ বেংক ইন সিঙ্ক উইথ গভর্নমেন্ট অন গ্ৰোথ ফোকাস। So the finance minister is very appreciate and he is satisfied that Reserve Bank is working in synchronize with this government, ঠিক আছে, সেন্ট্রাল গভর্নমেন্ট। কারণ সেন্ট্রাল গভর্নমেন্টে যেটো দেখত গৈ আছে যে ফিস্ক্যাল কনসলিডেশন as well as demand raise, so গতিকে ডিমান্ডটো ৰেজ কৰিব লাগে বাই বেলেন্সিং ফিস্ক্যাল প্ৰুডেন্স, ঠিক আছে। সো গতিকে সেইটো আৰবিআই কৰিবলৈ গৈছে, ঠিক আছে। সো গতিকে আৰবিআই আমি গম পাইছো যে ৰিসেন্টলি 25 বেসিস পইণ্ট ৰেপো ৰেটটো কাট কৰিছে, যিটো বা ডিমান্ড ৰেজটো কি হ'ব, ইকনমিক ডিমান্ডটো আৰু বেছি হ'ব, কাৰণ কি ফ্লো অফ ক্যাপিটাল, ফ্লো অফ মানি ইন আ মার্কেট উইল বুস্ট, ঠিক আছে। সো গতিকে তাৰ ওপৰত আমি দিছো যে মানে গভর্নমেন্টৰ পার্সপেক্টিভটো কি হয়, ঠিক আছে। সঞ্জয় মালহোত্ৰা, নিউ আৰবিআই গভর্নর has decided to cut the repo rate by 5 basis point, ঠিক আছে, 25 basis point, ঠিক আছে। ওকে, এইখিনি বস্তু আমি দিছো, ইয়াৰ ওপৰত কি কি প্ৰভাৱ পৰিব সেইখিনি আমি চাম, ঠিক আছে। ওকে, তো নেক্সট যেটো আৰ্টিকল আছে যে 500 কোটি টকা দিছে ফান্ড গিভস অটোনমি ফৰ দা নেশনাল মিশন অন মেনুস্ক্ৰিপ্ট। সো গতিকে এইটো আমাৰ কি হৈছে, কালচাৰৰ পৰা ইম্পৰ্টেন্ট হয়, টুৰিজমৰ পৰা ইম্পৰ্টেন্ট হয়। আমাৰ যিখিনি মানুস্ক্ৰিপ্ট আছে সেইখিনি কি হৈছে, লিগেসি অফ আৱাৰ হিষ্ট্ৰি। সো গতিকে আমাৰ যিটো হিষ্ট্ৰি, আমাৰ যিটো কালচাৰ, সেই কালচাৰটো ৰিফ্লেকশন ক'ত হৈছে, মানুস্ক্ৰিপ্ট খিনি যিখিনি আছে, মানুস্ক্ৰিপ্ট মানে হাতে লিখা, হয় নে নহয়, আমি যে সাঁচি পাতৰ পুথি বুলি যে কওঁ। সো গতিকে সেইখিনি প্ৰিজাৰ্ভ কৰিব লাগিব।
কেলে এইখিনি প্ৰিজাৰ্ভ কৰিলে আমাৰ কালচাৰেল ৰিভাইভেল হ'ব, এইখিনি মানে যদি আমি ধৰি লওক মানে মেইনটেইন কৰো বা এইখিনি যদি প্ৰিজাৰ্ভ কৰো আমাৰ এই টুৰিজমটো বাঢ়িব, হয় নে নহয়? যেনেকে ধৰি লওক হিউৱেন চাং চাইনাৰ পৰা আহি পেলাই ইয়াত আহি নাছিলে জানো, কেলে? কাৰণ কি আমাৰ ইয়াত থকা অৰিজিনেল টেক্সট খিনি কি হৈছে পঢ়ি পেলাই মানে বুদ্ধিজীৱীটো ভালকে জানিব বিচাৰিছে, গতিকে সেই তেনেকুৱা ধৰণৰ বস্তু যদি আমি দিওঁ তেনেকুৱা বহুত মানুহ ইয়ালৈ আহিব, বুজি পাইছে নে? গতিকে ইকনমি সোসাইটি কালচাৰৰ পৰা এইটো বস্তু ইম্পৰ্টেন্ট হয়, সো দ্যাটস হোৱাই ইট ইজ টেকেন বাই দ্য মিনিষ্ট্ৰি অফ টুৰিজম এণ্ড কালচাৰ, ঠিক আছে? এইখিনি বস্তু ইম্পৰ্টেন্ট হয় যে কেনেকে কেনেকে আমি ডেভেলপ কৰিম। 500 কোটি টকা আমাক দিয়া গৈছে, what does the autonomy means, ঠিক আছে? সো গতিকে autonomy কি কি এলোকেট কৰা গৈছে, ঠিক তেনেকে জ্ঞান ভাৰত মিছন, ঠিক আছে? এইটো খুব ইম্পৰ্টেন্ট হয়, এনেকুৱা ধৰণৰ মিছন বিলাক আপোনালোকে কোড কৰি দিব এক্সাম্পলত, কাৰণ কি এটা পইণ্ট দিলে এটা এক্সাম্পল দি পেলাই সাবস্টেনচিয়েট কৰি দিব, এইটোৱে ফৰ্মেট হয় মেইনছত, ঠিক আছে? ওকে, সো গতিকে এইটো প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয়, ডাইৰেক্ট আপোনালোকক সুধিব সো why the manuscript conservation matters, ঠিক আছে? কিহৰ কাৰণে মেটাৰ কৰে সেইটো আমি দিলো, আৰু কি কি চেলেঞ্জেছ ইয়াত সোমাই আছে, ঠিক আছে? সো গতিকে আমি কি দিলো যে আপোনালোকক যে পজিটিভ এংগলটো দিলো, ক্ৰিটিক্যাল এনালাইসিসটো চাব, সো গতিকে আপোনালোকক প্ৰত্যেকটো মানে মানে আনসাৰ ৰাইটিংত এনেকুৱা ধৰণৰ হ'ব লাগে যে আপোনালোকে তাৰ কি ভাল হ'ব সেইটো দিব লাগিব আৰু কি কি চেলেঞ্জেছ আছে সেইটো দিব লাগিব, ঠিক আছে? চেলেঞ্জেছটো নুসুধিলেও অকমানকে হাব এণ্ড স্পোক মডেলত হলেও দেখুৱাব লাগিব, তেতিয়াহলে কি হ'ব আনসাৰটো হলিষ্টিক হ'ব, তাৰ এটা লজিক্যাল ফ্লো এটা থাকিব, ঠিক আছে? 15 নম্বৰ কোৱেশ্চনৰ কাৰণে সেইটো ৰেকমেন্ডেবল হয়, 10 নম্বৰ কাৰণে নহয়, বুজি পাইছে? সো গতিকে ফিজিক্যাল ডিটোৰিয়েশন হ'ব পাৰে কাৰণ কি আমাৰ ক্লাইমেটিক চেঞ্জ আহিছে, সো গতিকে আমাৰ ধৰি লওক ইণ্ডিয়া ক্লাইমেটটো ধৰি লওক ইউনিফৰ্ম নহয়, সো গতিকে বেলেগ বেলেগ সিজনৰ বেলেগ বেলেগ ধৰি লওক ওয়েদাৰ কন্ডিশন আছে, তো কেনেকে আমি ধৰি লওক ময়েশ্চাৰ ইনক্ৰিজটো মানে এটমস্ফিয়াৰ ফিজিক্যাল যিটো ধৰি লওক ডিটোৰিয়েশন আছে সেইটো কেনেকে ৰাখিম, সো লেক অফ ট্ৰেইন পাৰ্সনেল এইটো খুব ইম্পৰ্টেন্ট। তাৰপিছত কি আছে লিমিটেড পাবলিক অ্যাক্সেস ইস্যু অফ প্ৰাইভেট ওনাৰশিপ, ঠিক আছে? সো গতিকে এইখিনি বস্তু আপোনালোকে চেলেঞ্জেছৰ লিখিব আৰু সেইখিনি বস্তু পৰা আমি ৱে ফৰৱাৰ্ডটো বনাব পাৰিম। সো ইয়াৰ ৰোল অফ টেকনলজি ইন প্ৰিজাৰ্ভিং মানুস্ক্ৰিপ্ট সেইটো খুব ইম্পৰ্টেন্ট হয়, সেইটো জিএছ পেপাৰ 3 ৰিলেটেড আপোনালোকে লিখিব পাৰে যে কিহৰ কাৰণে আমি ডিজিটেলাইজেশন কৰিব লাগে, এআই কৰিব লাগে, হয় নে নহয়? সো সেইখিনি বস্তু ইম্পৰ্টেন্ট হয়। সো ইন্টাৰনেশ্যনেল কোলাবোৰেচন এণ্ড ফান্ডিং ইম্পৰ্টেন্ট হয়, ঠিক আছে? সো গভৰ্নমেন্ট পলিচিজ কি কি আছে, ৱে ফৰৱাৰ্ড কি কি আছে এইখিনি আমি প্ৰভাইড কৰা গৈছে, ঠিক আছে? সো গতিকে ক'ত ক'ত ৰেলেভেন্স হ'ব আপোনালোকৰ একদম পাৰ্টিকুলাৰলি পিন পইণ্টলি আমি দেখুৱাইছো, ঠিক আছে? ওকে, সো গতিকে লেটস মুভ ahead, is private investment expected to rise, okay? সো গতিকে প্ৰাইভেট ইনভেষ্টমেন্টটো আমি কি এক্সপেক্ট কৰিব পাৰো যে এই বছৰ বেছি হ'ব, যিহেতু আমি দেখিছো যে 1 লাখ কোটি টকাৰ মানুহৰ ওচৰত কি হ'ব সেভিংস হ'ব, হয় নে নহয়? সেই সেভিংসটো কি হ'ব ডিমান্ড হিচাপে ৰেইজ হ'ব আৰু সেই ডিমান্ডটো ফুলফিল কৰিবৰ কাৰণে সাপ্লাই সাইডৰ পৰা আহিব লাগিব, সো গতিকে ইয়াত এটা ইনভেষ্টমেন্ট অপৰচুনিটি আছে, ঠিক তেনেকে ইজ অফ ডুইং বিজনেছৰ কাৰণে আমি কাম কৰিছো, হয় নে? সো গতিকে এতিয়া প্ৰাইভেট ইনভেষ্টমেন্টটো এতিয়া বাঢ়িব নে, কাৰণ কি প্ৰাইভেট ইনভেষ্টমেন্টটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট, কাৰণ কি গভৰ্নমেন্টে এডিকুৱেট প্ৰয়াস কৰিছে ইকনমিটো বুষ্ট কৰিবৰ কাৰণে, কিন্তু গভৰ্নমেন্টৰ এটা লিমিটেশন আছে, নাও the ball should be handled by the private organization, সো গতিকে এতিয়া কি হৈছে যে drives economic growth, so private investment কি কৰিব more efficient than public investment, হয় নে নহয়? আমি গম পাইছো, সো গতিকে আমাৰ ধৰি লওক যিমানখিনি PSUs আছিলে বহুত PSUs কে আমাৰ যিখিনি প্ৰাইভেট অৰ্গানাইজেচন আছে তেওঁলোকৰ যিটো ৱৰ্ক কালচাৰ তেওঁলোকৰ যিটো এফিচিয়েন্সি সেইটো বেছি, ওকে? সো গতিকে জব ক্ৰিয়েচনৰ পৰা আদি কৰি ৰিডিউস বাৰ্ডেন আৰু টেকনলজিক্যাল ইনক্লুজন, হয় নে নহয়? সো প্ৰাইভেট প্লেয়াৰ্সে কি কৰিব নতুন নতুন টেকনলজি লৈ আহিব যিটো পৰা আমাৰ ভাল হ'ব, সো গতিকে তাৰ পৰা কি কি কনচাৰ্নছ আছে সেইটো আমি দিছো, ঠিক আছে? অকল ভালটো নহয় ভাল আৰু বেয়া বা কনচাৰ্ন, ঠিক আছে? এইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে, ঠিক আছে? the relationship between a consumer spending and private investment, okay? consumer spending টো যিমান বেছি হ'ব সিমানে প্ৰাইভেট ইনভেষ্টমেন্ট, ঠিক আছে? কাৰণ কি কনজিউমাৰে যিমানখিনি খৰচ কৰিবলৈ যাব সেইটো ডিমান্ড হ'ব, প্ৰাইভেট ইনভেষ্টমেন্টটো কি সাপ্লাই সাইড, সো গতিকে ডিমান্ড আৰু সাপ্লাইটো আমি গম পাইছো ইকনমিক্সত সদায় কি হ'ব লাগে মানে ইকুইলিব্ৰিয়ামত থাকিব লাগে, সো গতিকে ডিমান্ডৰ কাৰণে আমি কি কৰিলো এতিয়া যে আমি টেক্স কনসেশন দিলো, হয় নে নহয়? ঠিক তেনেকে ৰেপো ৰেট কাট কৰিলো, সো গতিকে এতিয়া ডিমান্ডটো বাঢ়িবই, সো গতিকে এতিয়া সো গতিকে সেইকাৰণে আমি ভাবিছো যে প্ৰাইভেট ইনভেষ্টমেন্টটো বাঢ়িব, তাৰ কাৰণে আমি কি ৰিলেশন এটা আছে সেইটো আমি দিলো হিষ্টৰিকেল বা ইকনমি যিটো একদম কোৰ হেৰি আছে কনসেপ্ট আছে তাৰ ওপৰত what determines private investment, সো গতিকে প্ৰাইভেট ইনভেষ্টমেন্টটো কিহৰ ওপৰত ডিটাৰমাইন কৰে সেইখিনিও দিলো, the role of bank credit investment সেইখিনি আছে, okay? what needs to improve, সো এতিয়াও কোন কোন বস্তুৰ ওপৰত কি আছে ইমপ্ৰুভমেন্টৰ নিড আছে যাতে কি হ'ব পাৰে আমাৰ আৰু অলপ প্ৰাইভেট ইনভেষ্টমেন্ট হ'ব, তাত কি কি ষ্ট্ৰাকচাৰেল চেঞ্জেছ কৰিব লাগিব ইন আৱাৰ ইকনমি ৰিগাৰ্ডিং লেবাৰ মাৰ্কেট আৰু ধৰি লওক আমাৰ যিমানখিনি ল্যান্ড আছে সেইখিনিৰ ওপৰত, ঠিক আছে? সো তেতিয়া আমাৰ প্ৰাইভেট ইনভেষ্টমেন্টটো আহিব, ইজ অফ ডুইং বিজনেছ হ'ব, এইখিনি আমাৰ কি হৈছে সিলেবাসৰ লগত কি কি ইম্পৰ্টেন্ট আছে এইখিনিও আমি প্ৰভাইড কৰা গৈছে, ওকে? সো গতিকে
let's move ahead. Conclusion আমি দিছো। So what will be the impact of Trump's trade war? So এইটো ডাইৰেক্ট এটা কোৱেশ্চন আহিব পাৰে in your mains যে ট্ৰাম্পৰ ট্ৰেড ৱাৰ যিখিনি তেওঁলোকে ডিসিশন লৈছে সো সেইখিনিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব। So what are the tariffs and why they are used? Okay, so tariff টো কি হয় কাৰণ আমি গম পাইছো যে এই ট্ৰেড ৱাৰ খনৰ যিটো weapon সেইটো হৈছে tariff। So গতিকে লোকৰ পৰা অহা বস্তুৰ ওপৰত তেওঁ tariff লগাই দিয়ে বস। So গতিকে কি হৈ যায় যে সেই যিটো ট্ৰেড হৈছে to the America to the US will be stopped বা আনকম্পিটিটিভ হ'ব ন। সো গতিকে কম্পিটিশনটো যদি নাথাকে কাৰণ এটা বস্তুৰ যদি প্ৰাইচটো বাঢ়ি যায় তেতিয়াহ'লে তাৰ কম্পিটিটিভনেছটো কমি যাব। সো গতিকে সেই ট্ৰেড ৱাৰৰ কনসেপ্টটো আমি দিছো ঠিক তেনেকে ট্ৰাম্পছ ৰেশনেল। সো গতিকে ট্ৰাম্পে কিহৰ কাৰণে এইটো দিছে সো তাৰ ওপৰত আমি কথাটো কৈছো। এতিয়া ইয়াৰ ইম্পেক্টটো আমি চাম যে ইম্পেক্ট এৰিয়া ক'ত ক'ত কৰিব আৰু কেনেকে কৰিব ঠিক আছে। ইফেক্টছ অফ ট্যাৰিফছ এইখিনি প্ৰভাইড কৰা গৈছে। ওকে, সো গতিকে মেক্সিকো এণ্ড কানাডাৰ যিটো ৰেসপন্স সেইটো কথা কৈছো। সো গতিকে এইটা আপোনালোকে এক্সাম্পল দিব পাৰে যে ট্যাৰিফ কৰাটো তেওঁলোকে কাৰ ওপৰত এতিয়া কৈছে। যে আমি গম পাইছো যে কানাডা, মেক্সিকো, কলম্বিয়া এইবিলাকৰ লগত কৈছে, চাইনাৰ লগত অলৰেডি কৈছে আৰু চাইনা কি কৈছে তাৰ এগেইনষ্টৰ ৰিপাৰকাশনো দিছে মানে ৰেসপন্সও দিছে কাৰণ কি দিবই হয় নে নহয়। ওকে, সো গতিকে আৰু এই ট্ৰেড ৱাৰটোৰ কাৰণে ট্যাৰিফ লগাই পেলাই যে ট্ৰেড ৱাৰ কৈছে তাৰ কাৰণে গ্লোবেল সাপ্লাই চেইনডাল কি হৈছে ডিসৰাপ্ট হৈছে। তাৰ কাৰণে গ্লোবেল ইকনমিটো শ্লো ডাউন হ'ব। তো সেইটো কাৰণে ইকনমিক সাৰ্ভে কি দিছে যে আমি ডমেস্টিক এৰিয়াৰ ওপৰত ফোকাস কৰিব লাগিব ঠিক আছে। ওকে, সো গতিকে চাইনাছ ৰিটালিয়েশ্যন দেখিছানে যে চাইনাই কেনেকে ৰিটালিয়েট কৰিছে ইউএছ ৰ। ওকে, সো গতিকে হেতুটো হ'বই। তাৰপিছত কিছে ৰিস্ক অফ গ্লোবেল ট্ৰেড ৱাৰ। ওকে, সো গতিকে কি ৰিস্ক আছে পটেনশিয়াল কনসিকুৱেন্স অফ ট্ৰেড ৱাৰ এইখিনি ইম্পৰ্টেন্ট হয়। সাপ্লাই চেইন ডিসৰাপশন আমি কলো যে যদি ইফালৰ পৰা সিফালে বস্তু যাব নোৱাৰে তেতিয়া সাপ্লাই চেইন আজিকালি কি হৈছে যে মোৰ যদি এইটো চিলাটো হয় এই চিলাটো প্ৰথমতে এটা জেগাত বনিলে ইয়াত ৰং বেলেগ এটা জেগাত হ'ল, ইয়াত চিলাই বেলেগ এটা জেগাত হ'ল, ইয়াত পেকিং বেলেগ এটা জেগাত হ'ল আৰু ইয়াত বিকিছে বেলেগ এটা জেগাত। সো গতিকে এইটো কি হৈছে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ তাৰ পাৰ্টস বনিছে দ্যাট ইজ কল্ড আৱাৰ সাপ্লাই চেইন অফ এ গুডস ঠিক আছে। সো গতিকে কি হৈছে সো গতিকে এই যদি ধৰি লওক এই যদি সাপ্লাই চেইনটা যদি ডিসরাপ্ট হয় তেতিয়াহ'লে গ্লোবেল ট্ৰেডটো ডিসরাপ্ট হয়। কেলে কাৰণ কি ইখন দেশে সিখন দেশৰ বস্তু এটা ৰিসিভ কৰিব বিচৰা নাই। ওকে, গতিকে এইটো বস্তু আমাৰ গ্লোবেলাইজেশনৰ কাৰণে কি হৈছে থ্ৰেট হয়। তো এই এক্সপেক্ট কিটা দিছো ৰিস্ক ফৰ ইণ্ডিয়া এইটো ইম্পৰ্টেন্ট হয় যে ইণ্ডিয়াৰ কাৰণে কি ৰিস্ক আছে আৰু অপৰচুনিটি কি। সদায় যদি এটা ৰিস্ক থাকে তাত এটা অপৰচুনিটিও থাকে। সো গতিকে আমি এটা কি দিছো যে এটা পার্সপেক্টিভ দিছো যে এই বস্তুটো আমি কেনেকে যেনেকে ধৰা আমি কৈছিলো যে আমি ডাইভাৰসিফাই কৰিব লাগিব ট্ৰেডটো ঠিক তেনেকে লোকেল মেনুফেকচাৰিংৰ ওপৰত আমি জোৰ দিব লাগিব। তাৰ কাৰণে আমি এটা স্কিমো উলিয়াইছো PLI স্কিম। ঠিক তেনেকে আমি MSME সেক্টৰটো ডেভেলপ কৰিব বিচাৰিছো কাৰণ কি তেওঁলোকেহে গোটেই স্পাইনেল কৰ্ড হয় অফ আৱাৰ মেনুফেকচাৰিং 40% অফ আৱাৰ মেনুফেকচাৰিং কন্ট্ৰিবিউশনস আৰ বিং ডান বাই MSME সেক্টৰ ঠিক আছে। সো ঠিক তেনেকে নন এলাইনমেন্ট ডিপ্লোমেসি দিছো যাতে আমাৰ গ্লোবেল ইম্পেক্টটো আমি কি হয় মিনিমাইজ কৰিব পাৰো ঠিক আছে। ওকে, সো পলিসি ৰেকমেন্ডেশনস খিনি দিয়া গৈছে ৰেলিভেন্স ফৰ ইউপিএসসি কেনেকে কেনেকে আছে সেইখিনি আমি দিছো ঠিক আছে। কনক্লুজনটো দিছো যে নেভিগেটিং এ ভলাটাইল ট্ৰেড এনভায়ৰনমেন্ট কেনেকে আমি নেভিগেট কৰিম যাতে আমি এই ধৰণৰ ট্ৰেড ৱাৰৰ ইম্পেক্টটো আমাৰ ইয়াত মিনিমাম হয় ঠিক আছে। ওকে, সো ট্ৰিবিউনেল এট দা ৰিসিভিং এন্ড। ওকে, সো নেক্সট আৰ্টিকলটো আকৌ আমাৰ ট্ৰিবিউনেলৰ কথা আহিলে। সো এইটো কন্টিনিউ হৈ আছে দেখিছেনে যে ধৰি লওক সাউথ আফ্ৰিকাই ইজৰাইলৰ ওপৰত এটা ক্ৰিমিনেল কেছ দিছিলে যে তেওঁলোকে গাজাত কি হৈছে যে জিনোসাইড কৰিছে। সো সেইটো ৰেসপন্সত আকৌ কি কৰিলে যে ইউএসএ উইথড্ৰ কৰিলে টু ইনভলভ ইন দা G20 মিনিষ্ট্ৰিয়েল মিটিং ইন দা সাউথ আফ্ৰিকা। সো গতিকে এই গোটেই কন্ডিশনটো কেনেকে ধৰি লওক বস্তুখিনি সোমাই আছে ইয়াত কেনেকে কেনেকে ৰিসেন্ট ডেভেলপমেন্ট হৈছে সেইখিনি আমি চাইছো। ইয়াত ষ্টেটিক বস্তুখিনি চাইছো যে ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট সেইটো ৰোম ষ্টেচু বা বনিছে। ইউপিএসসি এখন লিষ্ট আহিছিলে এবাৰ যে কোনটো ষ্টেচু বা কোনটো অৰ্গানাইজেচন বনিছিলে তো সেইটো আপোনালোকে চাব challenges faced by international criminal court. Okay, so allegation of biasness the US opposition to the ICC and France sanctions ঠিক আছে। তো ট্ৰাম্পে কেনেকে কেনেকে sanctions লগাইছে হিষ্টৰী কি কি ইনসিডেন্টস আছে সো গতিকে justification for US sanction ঠিক আছে। তো তাৰ ওপৰত দিছো reactions from the other nations বেলেগ বেলেগ নেশনে কি কি ধৰি লওক ৰিএকশনস দিছে ইম্পেক্ট অন ইন্টাৰনেশ্যনেল ল এণ্ড গ্লোবেল অৰ্ডাৰ। সো গতিকে এই যিটো ধৰি লওক এখন কোৰ্টৰ কথা যদি নামানে কথাটো কৈছো তো তেতিয়া কি হ'ব যে গ্লোবেল যিটো অৰ্ডাৰ আছে সেইটো অৰ্ডাৰটো ডিসরাপ্ট হৈ যাব। যেনেকে আমাৰ ধৰি লওক যিটো সুপ্ৰিম কোৰ্ট আছে সুপ্ৰিম কোৰ্টৰ ৰুলটো বাইন্ডিং হয়। তো গতিকে এওঁলোকৰ ৰুল যদি আমি তেনেকে ধৰি লওক সুপ্ৰিম কোৰ্টে সব কথা কি কৈছে সোশ্যাল অৰ্ডাৰটো মেইনটেইন কৰিবৰ কাৰণে এটা ডাঙৰ ৰোল প্লে কৰিছে। তো ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ যিখিনি ধৰি লওক ডাইৰেক্টিভ আছে সেইখিনি যদি ইন্ডিভিজুৱেল কান্ট্ৰি যদি নামানে তেতিয়াহ'লে গ্লোবেল অৰ্ডাৰটো কি হ'ব ডিসরাপশন আহিব। সো সেইটো মেইন ইস্যু হয়।
সো গতিকে ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোডছ ইন্টাৰনেল চেলেঞ্জেছ এণ্ড ক্ৰেডিবিলিটি ঠিক আছে সো গতিকে তাত কি কি ধৰি লওক ইন্টাৰনেল তেওঁলোকৰ কি কি ধৰি লওক লুপ হোলছ আছে আৰু ৱে ফৰৱাৰ্ডত আমি কি কি এক্সপেক্ট কৰিছো সেইখিনি বস্তু আমি দিছো আৰু ৰেলেভেন্স টু আৱাৰ সিলেবাস সেইখিনি প্ৰভাইড কৰা হৈছে okay so let's quickly move ahead so your port of contention মানে কি যে ডিবেট ঠিক আছে okay so গতিকে কিহৰ লগত ধৰি লওক এটা কাজিয়া বা এটা মাসল চলিছে that tiny warm water port in the Gulf of Oman with minimal trade compared to the Iran's main Bandar Abbas port receiving a special mention in Donald Trump's memo okay so গতিকে warm water এটা যিটো port আছে Gulf of Oman তাৰ ওপৰত কি হৈছে attention টো গৈছে global attention যদি ওই সৰু হয় তাৰ স্ট্ৰ্যাটেজিক লোকেশনটো কাৰণে ইয়াৰ ইম্পৰ্টেন্স আছে ওকে সো গতিকে চাবাহাৰ স্পোর্টস স্ট্র্যাটেজিক এন্ড ইকোনমিক ইম্পৰ্টেন্স আমি গম পাইছো যে গালফ অফ ওমান আছে সেই গালফ অফ ওমান ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ সাপ্লাই চেইন অফ ফুয়েল কাৰণ কি হৈছে গোটেই গালফ কান্ট্ৰি পৰা আমাৰ ফুয়েলটো আছে 85% অফ আৱাৰ ফুয়েল ইজ বিং ইম্পৰ্টেড ফ্ৰম দিস গালফ কান্ট্ৰিজ সো গতিকে এই গোটেই যিটো সাপ্লাই চেইন আছে সেই সাপ্লাই চেইনডালৰ ওপৰতে আমাৰ ইকোনমিটো নিৰ্ভৰ কৰিছে হয় নে নহয় কাৰণ কি এনাৰ্জি সিকিউৰিটিটোৱে আমাৰ গোটেই ধৰক ইন্ডাষ্ট্ৰিয়েলাইজেচনটো বা গোটেই আমাৰ সিভিলাইজেচনটো চলাই আছে সো গতিকে সেইটো কাৰণে আমি কি কৈছো চাবাহা পোৰ্টটোৰ লোকেশনটো ইম্পৰ্টেন্ট হয় আৰু চাবাহা পোৰ্টটো বা আমি কি ৰিসিভ কৰিমগে ইউৰোপিয়ান ইকোনমি বা ইউৰোপিয়ান মাৰ্কেটখন আমি এক্সেস কৰিম হয় নে নহয় সো আপোনালোকে নিজৰ মেপত চাব যে ওয়াৰ ইজ চাবাহা পোৰ্ট হয় নে সো গতিকে চাবাহা পোৰ্টৰ স্ট্ৰ্যাটেজিক আৰু ইকোনমিক ইম্প্যাক্টটো আমি ইম্পৰ্টেন্সটো আমি দিছো জিঅ'পলিটিক্যাল কাউন্টাৰ্স টু চাইনা পাকিস্তান এক্সিস কাৰণ কি চাইনাই গল্ডৰ পোৰ্টটো বনাইছে আৰু তাৰ কাউন্টাৰত আমি গল্ডৰ পোৰ্ট বা চাবাহা পোৰ্টলৈ 100 কিলোমিটাৰ মাত্ৰ ঠিক আছে সো গতিকে ঠিক তেনেকে আমি কৈছো যে এনশিওর ইন্ডিয়াস প্ৰেজেন্স ইন দা ইন্ডিয়ান ওশেন ৰিজন ঠিক আছে ওকে সো গতিকে এনাৰ্জি সিকিউৰিটি ইকোনমিক ইন্টাৰেষ্ট আমি অলৰেডি কৈছো ঠিক আছে সো গতিকে প্ৰেজেন্ট প্ৰেসিডেন্ট কাৰ্টাৰ প্ৰেসিডেন্টৰ লগত কেনেকুৱা ধৰণৰ কি কি ধৰক আমাৰ ডেভেলপমেন্ট আছিলে সেইখিনি কথা আমি কলো okay so india's response india কি response কৈছে balancing diplomacy and strategic interest কেনেকে আমি ধৰক diplomacy আৰু strategic interest টো balance কৰিম okay so india's effort to secure Chabahar okay তাৰপিছত india's broader strategy india broader strategy টো কি হয় যে ইৰাণ আৰু ইউএছ ৰ মাজত কেনেকে আমি diplomacy টো parallelly চলাই যাম সেইটো আমাৰ কেনেকে ধৰক prudential আমি সেইটো হ্যান্ডেল কৰিম সেইখিনি কথা কৈছে challenges and risks কি challenges আছে regarding Sabah port sanction আৰু impact on Iran কাৰণ কি Sabah port টো আছে ইৰাণত আৰু ইউএছএ sanction লগাই থোৱা আছে ইৰাণৰ ওপৰত সো ইন্ডিয়াৰ কাৰণে যে ইৰাণ as well as ইউএছ দুইটা ইম্পৰ্টেন্ট সো গতিকে সেইকাৰণে আমাৰ ইন্ডিয়াৰ যিটো ধৰক এটা মানে ফৰেন পলিচিৰ যিটো আমাৰ উইজডম আছে যে নন এলাইনমেন্ট মুভমেন্ট সো না আমি ইউএছ ৰ কথা শুনিম না আমি ইৰাণৰ কথা আমাৰ যিটো নিজৰ ইন্টাৰেষ্ট আছে আমি সেইটো ফুলফিল কৰিম instead we are engaging in two rival countries ঠিক আছে সো গতিকে সেইকাৰণে আমি কি কৈছো আমাৰ যিটো ধৰক ফৰেন পলিচি আছে সেই ফৰেন পলিচি খুব মানে prudential ফৰেন পলিচি হয় খুব ভাল হয় যিটো আমাৰ বেস্ট নেশনাল ইন্টাৰেষ্টটো সাৰ্ভ হ'ব ওকে সো গতিকে গ্লোবাল ৰেসপন্স এণ্ড ইমপ্লিকেশন ফৰ মাল্টিলেটাৰালিজম সেইখিনি কথা কৈছে ওকে কেনেকে মাল্টিলেটাৰালিজম থ্ৰেটত আছে আৰু ৱে ফৰৱাৰ্ডত আমি কি কি বস্তু দিছো যে গুড নেগোসিয়েশন স্কিলছ লাগিব এতিয়া দিনত ওকে সো গতিকে এইখিনি বস্তু আমি দিছো নেক্সট যিটো আৰ্টিকল আছে let's move ahead so domestic interest global cost okay so we get humanitarian aid organizations in the latest casualty of the reforms initiated by US President Donald Trump and DOGE helped by Elon Musk okay so we get US aid ৰ কথা আকৌ বাৰে বাৰে আহি আছে ঠিক আছে so we get ইয়াত আকৌ আহি গল the role of functions in US aid ৰ ৰোলটো কি আছে কি programs and contribution তেওঁলোকে কি programs contribute কৰে ঠিক আছে so soft power of US foreign policy কাৰণ কি গ্লোবাল এইটো জায়গা মানে থ্ৰু এডি তেওঁলোকে কি কয় যে বেলেগ এখন কান্ট্ৰিক ইনফ্লুয়েন্স কৰে সো গতিকে ইনফ্লুয়েন্স কৰাৰ লগে লগে সেইটো এটা সফট পাৱাৰ হৈছে সো গতিকে গ্লোবাল পলিটিক্যাল অৰ্ডাৰ দুটা পাৱাৰ এটা হৈছে হাৰ্ড পাৱাৰ মানে কাবাক যদি ইনফ্লুয়েন্স কৰিব লাগে বাই ইউজিং ফোৰ্সফুলি যদি আমি তেওঁলোকক ইনফ্লুয়েন্স কৰো তেতিয়াহলে সেইটো হ'ব বাই ইউজিং হাৰ্ড পাৱাৰ যেনেকে ধৰক এতিয়া ৰাছিয়া ইউক্ৰেইনৰ ওপৰত কৰি আছে হাৰ্ড পাৱাৰ সফট পাৱাৰ হৈছে আমাৰ যিটো ধৰক আমি এইড এটা দিছো আমি ধৰক কিবা এটা আইডিওলজি এটা প্ৰমোট কৰিছো যেনেকৈ আমি যোগা মেডিটেশন এইবিলাক প্ৰমোট কৰিছো হয়নে সো গতিকে বলিউড এইবিলাক আমাৰ কি হৈছে সফট পাৱাৰ থ্ৰু দিস চেনেলস থ্ৰু দিস কালচাৰেল চেনেলস উই আৰ ইনফ্লুয়েন্সিং আদাৰ কান্ট্ৰিজ ওকে সো গতিকে সেইখিনি কৈছে সফট পাৱাৰ সো কেনেকৈ ইউএছ এইডটোৱে এটা সফট পাৱাৰ হিচাপে কাম কৰিছে তাৰ আমি এটা সৰু এটা ভাগ দিছো ঠিক আছে সো গতিকে ট্ৰাম্প ডিসিশন টু ফ্ৰিজ ইউএসএ ওকে ইউএসএ টো তেওঁলোকে ফ্ৰিজ কৰিব বিচাৰিছে মানে এতিয়া ধৰক ৰেসপেক্টিভ কান্ট্ৰি যিখিনি ইউএছ অফ এইড পায় সহায় পায় সেইখিনিৰ ওপৰত স্যাংচনস লগাইছে যে আমি সবকে সহায় নকৰো
ঠিক আছে, কাৰণ কি এইটো আমাৰ ধৰি লওক কি ইউএছৰ এক্সপেণ্ডিচাৰটো খুব বেছি হৈ আছে ন, চবকে যদি আমি পইচা দিব সহায় কৰো, চ' সেইটো কাৰ্ভ কৰিবৰ কাৰণে তেওঁলোকে গৈছে, যিটো ধৰি লওক ব্ৰডাৰ এজেণ্ডা এটা পাৰ্ট হয়, যিটো মেক ইণ্ডিয়া গ্ৰেট এগেইন, মেক আমেৰিকা গ্ৰেট এগেইন, ঠিক আছে। চ' গতিকে সেইখিনিৰ ওপৰত আমি পাৰ্সপেক্টিভ দিছো, কোনটো ৰিজনত কি কি ইউএছএ ফ্ৰিজ কৰাৰ কাৰণে ইম্পেক্ট কৰিব, ফ্ৰিজ মানে ধৰি লওক নাইকিয়া কৰি দিয়া, চ' ইউএছএ টো নোহোৱাৰ কাৰণে আফ্ৰিকা, মিডল ইষ্ট, সাউথ ইষ্ট এছিয়া, ইউৰোষ্টাৰ্ণ ইউৰোপ কি কি ধৰি লওক তেওঁলোকৰ ইম্পেক্ট কৰিব, আৰু গ্লোবেল যিটো জিঅ'পলিটিকেল প্লেটফৰ্ম আছে চাইনাছ অপৰচুনিটি, চ' এতিয়া ইউএছএ যদি এইটো নিদিয়ে আফ্ৰিকাৰ, তেতিয়াহ'লে কোন আহিব, চাইনা আহিব, চাইনা ইজ দ্য সেকেন্ড লাৰ্জেষ্ট ইকনমি, হয় নে নহয়, চ' গতিকে এতিয়া চাইনাছ ইনফ্লুৱেন্সটো বেছি হ'ব in those areas where the US has freezed his their sanction, ঠিক আছে। ত' গতিকে চাইনাৰ কাৰণে সেইটো এটা অপৰচুনিটি হয়, যদি চাইনাই লাহে লাহে যদি গোটেই গ্লোবেলি যদি ইনফ্লুৱেন্সটো বঢ়ায়, তেতিয়াহ'লে ইণ্ডিয়াৰ কাৰণে সেইটো চেলেঞ্জ হ'ব, চ' গতিকে এই গোটেই বস্তুটোত ইণ্ডিয়া কি হৈছে, কেনেকে ধৰি নিজৰ ইম্পেক্ট অন ইণ্ডিয়াৰ কথা কৈছে, ত' এই কেনেকে ইণ্ডিয়া সেইখিনি বস্তু হেন্ডেল কৰিব, স্টেপ কেনেকে ল'ব, পলিচি ৰেকমেন্ডেশনস কি কি হ'ব ফৰ ইণ্ডিয়া, সেইখিনি আমাৰ ইম্পৰ্টেন্ট হয়, ঠিক আছে। চ' গতিকে ৰেলিভেন্স এণ্ড কনক্লুজন উই আৰ প্ৰভাইডিং, চ' গতিকে কুইকলি মুভ ahead, চ' গতিকে বাগ এপেটিক, ঠিক আছে। চ' গতিকে demand for sustainable insect protein is expected to explode by the end of the decade, which is traditional culinary heritage and edible insect advocates, is India ready to capitalize on this, okay। চ' গতিকে এই যিখিনি ধৰি ইনসেক্টস আছে, তেওঁলোকৰ ডিমান্ড গ্ৰোইং ডিমান্ড ফৰ দ্য ইনসেক্ট প্ৰটিন, চ' গতিকে ইনসেক্টৰ যিখিনি প্ৰটিন আছে সেইখিনি কেনেকে ধৰি লওক ডিমান্ড আছে, কিহৰ কাৰণে তেওঁলোকৰ why the insect protein gaining gaining popularity, কাৰণ কি sustainability, ঠিক আছে। insects require less water, land and feed compared to traditional livestock and a lower greenhouse gas emission than cattle, poultry and, চ' গতিকে এতিয়া কি হৈছে ইনসেক্টৰ থ্ৰুৱেদি আমি যিটো প্ৰটিন ডায়েট, চ' গতিকে সেইটো আমি মেনেজ কৰিব বিচাৰিছো, কেলে কাৰণ কি ইনসেক্টৰ যিখিনি প্ৰটিন আছে ন, সেইখিনি মানে কি হৈছে বাই কনজিউমিং লেছ ৱাটাৰ তেওঁলোকে সেইখিনি প্ৰডিউস কৰিছে, চ' গতিকে বাই কনজিউমিং ইনসেক্টস as a source of protein is a more suitable for our green growth, ঠিক আছে। চ' গতিকে নিউট্ৰিশনাল ভেলু কথা কৈছে যে বহুত বেছি নিউট্ৰিচিয়াছ হয়, ইয়াত ধৰি লওক কিছুমান এসেনশিয়েল এমিনো এসিড লাইক জিংক, আইৰন, ওমেগা, চ' গতিকে এসেনশিয়েল এমিনো এসিড আছে, তাৰ উপৰিও আইৰন আছে, জিংক আছে, ওমেগা ফেটি এসিডছ আছে, যিখিনি আমাৰ ওভাৰঅল হলিষ্টিক গ্ৰোথ অফ দা হেল্থ, চ' গতিকে ওৱান মডেল যিটো আছে সেইখিনি কাৰণে ইম্পৰ্টেন্ট হয়, মাৰ্কেট গ্ৰোথৰ কথা কৈছে, আৰু সেইখিনি কেনেকে ধৰি লওক থাইলেণ্ড চাইনাই ডমিনেট কৰিছে, আৰু ইণ্ডিয়াৰ কাৰণে এটা অপৰচুনিটি আছে, যে how we will cultivate and generating these insects as a source of protein, ঠিক আছে। কাৰণ কি সেইখিনি বস্তু পৰা আমাৰ কি হ'ব, যে প্ৰটিন ইনটেকটো বাঢ়িব, প্ৰটিন ইনটেকটো বাঢ়িলে আমাৰ কি হ'ব, যিখিনি ধৰি লওক নিউট্ৰিশনাল ডেফিচিয়েন্সিজ আছে, ষ্টান্টিং এজ ৱেল এজ ৱাস্টিং, এই দুটা বস্তু প্ৰটিনৰ লগত জড়িত হৈ আছে, হয় নে নহয়, খাদ্যৰ লগত জড়িত হৈ আছে, চ' গতিকে সেইখিনি বস্তু আমাৰ অভাৱখিনি নাইকিয়া হ'ব, আৰু কিউলিনাৰী ট্ৰেডিশনছ এক্ৰছ ইণ্ডিয়া যদি চাওঁ, নৰ্থ ইষ্টত বহুত বেছি ট্ৰাইবেল মানুহ বা আমাৰ যিখিনি ধৰি লওক নৰ্থ ইষ্টাৰ্ণ কমিউনিটি আছে, তেওঁলোকে এইখিনি বস্তু বহুত কনজিউম কৰে বা প্ৰডাকশ্যন কৰে, চ' গতিকে তেওঁলোকৰ কাৰণে এইটো এটা অপৰচুনিটি আছে, তেনেকে চিল্ক ৱৰ্ম, তাৰপিছত হৰ্নেটছ, গ্ৰাছ হোপাৰ্ছ, ক্ৰিকেটছ এণ্ড জিয়ান্ট ৱাটাৰ বাগছ, চ' গতিকে সেইখিনি কনজিউম কৰে, চ' গতিকে তেওঁলোকে এই মাৰ্কেটখন কি কৰিব পাৰে, এক্সেছ কৰিব পাৰে, বা সাপ্লাইটো তেওঁলোকে ফালৰ পৰা দিব পাৰে, তেওঁলোকৰ ইকনমিটো ৰুৰেল এজ ৱেল এজ ট্ৰাইবেল ইকনমিটো গ্ৰ' হ'ব। ত' চেন্ট্ৰেল এণ্ড সাউথ ইষ্ট এছিয়াৰ কথা কৈছে, ৱেষ্ট এছিয়া, ৱেষ্টাৰ্ণ ইণ্ডিয়া, ধৰি লওক চেন্ট্ৰেল আৰু সাউথাৰ্ণ ইণ্ডিয়া আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াটো তাৰ কি আছে মানে প্ৰভাৱ আছে, যে তেওঁলোকৰ সেইখিনি বস্তু কৰে, আৰু ট্ৰাইবেল কমিউনিটিটো ইয়াৰ পৰা কি হ'ব পাৰে, বহুত উপকৃত হ'ব পাৰে, ঠিক আছে। চ' গতিকে এটা ইকনমিক এনভাইৰনমেন্টেল এণ্ড পটেনচিয়েল ফৰ ইণ্ডিয়া, ঠিক আছে, অপৰচুনিটিজ, তাৰপিছত কি কি অপৰচুনিটি আছে আমি এইখিনি দিছো, আৰু কেনেকে সেইখিনি বস্তুৱে সোসাইটিটো ইম্পেক্ট কৰিব সেইখিনিও দিছো, চেলেঞ্জেছ ইন একচেপ্টিং ইনসেক্ট বেসড ফুডছ ইন ইণ্ডিয়া, ওকে। চ' গতিকে আমি ধৰি লওক এতিয়া পোক এটা খাবৰ কাৰণে আমাৰ কি হ'ব, যে আমাৰ অকমান প্ৰথমতে হেজিটেঞ্চি এটা হ'ব ন, কেনেকে আমি সেইটো প্ৰেজেন্ট কৰিম, ঠিক আছে, সেই বস্তুটো আমি কি কৰিম, কেনেকে আমাৰ ধৰি লওক সোসাইটিয়েল ৰেজিস্টেন্স যিটো আছে, মেইন কথা আছে কালচাৰ, চ' গতিকে কালচাৰেল যিটো বস্তু আমাৰ ধৰি লওক যিখিনি বাউণ্ডাৰিজ আছে সেইখিনি আমি নাইকিয়া কৰিলো, তেতিয়াহে আমাৰ ধৰি লওক এই যিটো একচেপ্টেন্স আছে অফ দা ফুড, তেতিয়া সেইটো আমি কি কৰিম, বেটাৰ আমি একচেপ্ট কৰিব পাৰিম, আৰু তেতিয়া কি হ'ব পাৰে, এই যিখন মাৰ্কেট আছে এই মাৰ্কেটখন ইণ্ডিয়াটো গ্ৰ' হ'ব পাৰিব, ঠিক আছে। চ' গতিকে এই গোটেই বস্তুটো কালচাৰেল হয়, চ' গতিকে নেক্সট যদি আমি চাওঁ পলিটিকেল ৰেকমেন্ডেশনছ অৰ পলিচি ৰেকমেন্ডেশনছ কি কি আছে ফৰ ইণ্ডিয়া, কেনেকে পলিচি ৰেকমেন্ডেশন আছে, ইয়াত পাব্লিক এৱেৰনেছটো খুব ইম্পৰ্টেন্ট, যদি আমি সেইখিনি পাব্লিকক সেইটো কনভিন্স কৰিব পাওঁ যে এইটো এটা খুব ৰিচ প্ৰটিন চৰ্চেছ আছে,
তেতিয়াহ'লে আমি বেছিকে খাদ্যখিনি আমাৰ কি হ'ব এইখিনি মানে একচেপ্টেবল হ'ব হয় নে নহয় ওকে যেনেকে ধৰা আমি নাটছ খাইছো সিডছ খাইছো আজিকালি ভাল বুলি জনাৰ পিছত ওকে নেক্সট যদি আমি আৰ্টিকলটো চাওঁ ৰিজেক্ট অল টাইম পাষ্ট ৰিলেশনশিপ ওকে next যদি আমি চাওঁ যে আন্ডাৰষ্টেণ্ডিং দা উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল কোড ইউসিসি সো গতিকে উত্তৰাখণ্ডে যিটো ইউসিসি উলিয়ালে হোৱাট ইজ ইউসিসি ইউনিফৰ্ম চিভিল কোড সো সেইটো আৰ্টিকল 44 আমাৰ মেনশন আছে কি প্ৰভিজনছ কি আছে সেইখিনি আমি দিছো satirical critique of over regulation and state control over regulation of state control যদি হয় red tapeism যদি হয় তো সেইটো বস্তুৱে কেনেকে ধৰক আমাৰ মানে satirical মানে হাস্যজনক এটা ক্ৰিটিক এটা দিছে ঠিক আছে ওকে সো সেইখিনি বস্তু আপোনালোকে চাব নেক্সট কনস্টিটিউশনাল লিগ্যাল এনালাইসিস খিনি দিছে যে কোন কোন আৰ্টিকলে কেনেকে ধৰক ইউনিফৰ্ম চিভিল কোডটো আমাৰ প্ৰমোট কৰে ঠিক তেনেকে এথিকেল ডাইলেমা কিন্তু প্ৰভাইড কৰা গৈছে যে কেনেকে এথিকেল পাৰ্সপেক্টিভটো ইয়াত সোমাই আছে ওকে সো the debate regarding this UCC এইখিনি আমি দিছো আৰু policy recommendations for a balanced UCC সেইখিনি আমি প্ৰভাইড কৰা গৈছে and it is relevant to our all parts of the syllabus তো গতিকে আজি কাৰণে ইমানখিনি আছিল hope you enjoy ইয়াত যদি কিবা মানে কমেন্ট থাকে বা আপোনালোকক জনাবলগীয়া থাকে let me know in the comment section আৰু আমাৰ এই যিটো PDF আছে সেইটো আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব ঠিক আছে আৰু টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে সেইটো আমাৰ ভিডিও ডেসক্ৰিপচন বক্সত আছে থ্যাংক ইউ